নমস্কাৰ জাগিৰৰ সমূহ ৰাইজলৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছো আজি জেচিচি সংবাদ পৰিক্ৰমা প্ৰথমে চাওঁ হওক আজি সংবাদ পৰিক্ৰমাৰ প্ৰধান বাতৰিসমূহ সমগ্ৰ জিলাখনতে গণতন্ত্ৰ দিৱস পালন জিলাখনৰ কেন্দ্ৰীয় অনুষ্ঠানত জাতীয় পতাকা উত্তোলন কৰিলে যোগান আৰু খাদ্য মন্ত্ৰীয়ে তিৱাসকলৰ ঐতিহ্যৰ চানেকিৰে পুনৰ সাৰ পাই উঠিল জোনবিল জিলাখনতো অঞ্চল বিকাশত খোৱা পানীত আৰ্ছেনিক আৰু শিক্ষা খণ্ডৰ দুৰৱস্থাত অসন্তুষ্ট ছাত্ৰ সন্থা প্ৰতিবাদ সাব্যস্ত আৰু এতিয়া খবৰ বিস্তৃতভাৱে ২৬ জানুৱাৰীৰ পবিত্ৰ প্ৰজাতন্ত্ৰ দিৱসটি জাগিৰৰ লগতে সমগ্ৰ জিলাখনতে উদযাপন হয় এই উপলক্ষে মৰিগাঁও জিলা সদৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনিত দেশৰ জাতীয় পতাকা উত্তোলন কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ডক্টৰ নজৰুল ইছলামে আলফা এনডিএবিকে ধৰি কেইবাটাও সশস্ত্ৰ সংগঠনৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সেনা আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ কঠোৰ নিৰাপত্তাৰ মাজতে বুধবাৰে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মৰিগাঁও জিলাতো কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ল ৬২ সংখ্যক গণৰাজ্য দিৱস ৰাজ্যজুৰি জাৰি কৰা হাই এলাৰ্টৰ মাজতে যাৱতীয় প্ৰস্তুতিৰ অন্তত বুধবাৰে মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মৰিগাঁও জিলাবাসীৰ হৈ গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ডাক্তৰ নজৰুল ইছলামে জাতীয় পতাকা উত্তোলন কৰি মন্ত্ৰী ইছলামে ৰাজ্য চৰকাৰৰ যোৱা 10 বছৰীয়া উন্নয়নমূলক কামৰ এক বিস্তৃত ব্যাখ্যা দাঙি ধৰি চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে বক্তব্য আগবঢ়ায় ২৫ ডিসেম্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ হাই মাদ্ৰাছা জুনিয়ৰ মাদ্ৰাছা সংস্কৃত আৰু বালিক প্ৰৱেশিকা পৰীক্ষাত শুভাৰম্ভ কৰে আমাৰ চৰকাৰখনৰ আন্তৰিকতাৰ বাবে ১০ শ্ৰেণীৰ পৰা ৮ম শ্ৰেণী ইয়াৰ পাছতে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ জোৱান বিভিন্ন বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী এনচিচিৰ কেডাৰ প্ৰদান কৰা অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী নজৰুল ইছলামৰ লগতে মৰিগাঁও জিলাৰ উপায়ুক্ত অৰুণা ৰাজাৰিয়াই মৰিগাঁৱৰ বিধায়িকা জুঞ্জুনালী বৰুৱা ভালেসংখ্যক মুক্তিযোদ্ধা আদি উপস্থিত থকা গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত বিহু তিৱা কাৰ্বি আদি জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয় জাগিৰৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু কাৰ্যালয়সমূহত প্ৰজাতন্ত্ৰ দিৱস উপলক্ষে পতাকা উত্তোলন কৰা হয় অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ ঐতিহ্য ৰাখিৰ চানেকি হৈ জীয়াই আছে বহু পৰম্পৰাগত সাংস্কৃতিক সম্পদ আজিও ৰাজ্যখনৰ চুকে কোণে এনে এক অমূল্য সাংস্কৃতিক ঐতিহ্য হ'ল পুৰণি গোভা ৰাজ্যৰ লোকসকলে পালন কৰা জোনবিল মেলা যি মেলা আজিও অক্ষত ৰূপত ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আজিৰ প্ৰজন্মই তিৱাসকলৰ ভোগালী বিহুৰ উৰুকালৈকে তিনিদিনীয়াকৈ এইবাৰো আয়োজিত হৈ গ'ল এই জোনবিল মেলা ঐতিহাসিক জোনবিল পথাৰত প্ৰাচীন গোভা ৰজাৰ সামান্য চিন মুকামহে আজি বিচাৰিলে পোৱা যাব যদিও
গোভা ৰাজ্যৰ ইতিহাসৰ স্মাৰক হৈ আজিও জীয়াই আছে গোভা বিহু উপলক্ষে অনুষ্ঠিত জোনবিল মেলা। অসমৰ জনগোষ্ঠীয় জীৱনলৈকো আধুনিকতাৰ নতুন দিগন্তই নমাইছে পৰিৱৰ্তনৰ ঢল। তথাপিও জনগোষ্ঠীসমূহে প্ৰাণপণে চেষ্টা কৰিছে ঐতিহ্যৰ সম্পদ ৰাশিক যিমান পাৰে হেৰাই যোৱাৰ পৰা ৰক্ষা কৰিবলৈ। ইয়াৰে প্ৰতিফলন ঘটিল তিৱাসকলৰ গোভা বিহু উপলক্ষে আয়োজিত হোৱা জোনবিল মেলাত। পাহাৰ ভৈয়ামৰ সমন্বয় পৰিচায়ক ইতিহাসে গৰকা জোনবিল আৰু ইয়াৰ পাৰত থকা জোনবিল মেলা। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মেলাত বহিল বিনিময়ৰ হাট। खुमराई फासि आरो थिब्लाकुदि था हाजिं रं चालुल बिसि लांमाने जों सिरा दमा जालहाय लाङो माहाजिं लांमाने चाव बिमुनगो जों जुनमिलाना फिमाने आगेने मिदेनि फरायपारा जों थाइ बिगानिखौ जों बिमुनगो आश्रि माने फिउ। অতীতত মুদ্ৰাৰ প্ৰচলন হোৱাৰ আগতে খাদ্যবস্তু সা সামগ্ৰী সলনা সলনি নীতিৰেই অৰ্থনৈতিক প্ৰক্ৰিয়া এটা চলিছিল। এই প্ৰাচীন বিনিময় প্ৰথাৰেই জোনবিল মেলাটো জনগোষ্ঠীসমূহে লৈ অহা সা সামগ্ৰী সলনা সলনি কৰিছিল। সেয়া জোনবিল মেলাই পুনৰ প্ৰতীকী অৰ্থত বহন কৰি আছে। আদা, হালধি, কচু, জা জলপান, আলু, সৰিয়হ, মাহ আদিৰ সামগ্ৰী বিনিময়ৰ মাজেৰে মেলাৰ দ্বিতীয় দিনটো পাৰ হৈ যায়। লাইনা ফিৱা আৰু মাখানি পৰা লাবা হাহাজিং আৰু সকলো ৰাজা মান্না ফিৱানে হাতে বছৰ চানে মজ মেঘালয়কে ধৰি কাষৰীয়া কাৰ্বি পাহাৰৰ পৰাও নামি আহে জনগোষ্ঠীয় লোকসকল এই বিনিময় হাটলৈ হোৰাত সামগ্ৰী লৈ। মেলাৰ আগদিনাই আহি প্ৰবল শীতকো নেওচি তেওঁলোকে অস্থায়ী খেৰ বাঁহৰ ঘৰত থাকি বিনিময় হাটলৈ বাট চাই ৰয়। পিন্ধি আহে পৰম্পৰাগত সাজ পোছাক, মুখত অৰ্বাচীন সময়ৰ ৰং ৰূপৰেখা, নিজৰ দোৱানত অথবা ভাষাত কথা পাতি হাঁহি ফূৰ্তি কৰি সময় কটায়। ৰন্ধা বঢ়া কৰে থলীতে পৰম্পৰাগত পদ্ধতিৰে। ভৈয়ামৰ লোকে কৰা পিঠা, লাৰু, জলপান, সান্দহৰ প্ৰতি তেওঁলোকৰ হেঁপাহ অতি বেছি আৰু এইদৰে বিনিময় কৰি তেওঁলোকে জা জলপান গোটাই লৈ পাহাৰলৈ উলটি যায় বিহু পালনৰ বাবে। ইফালে জোনবিল পথাৰতে গোভা ৰাজ্যৰ বৰ্তমানৰ ৰজা দীপসিং দেওৰজাক কেন্দ্ৰ কৰি বহিল ৰাজদৰবাৰো। ৰাজদৰবাৰত বিষয়াবৰ্গৰ উপস্থিতিৰে পুনৰুজ্জীৱিত হৈ উঠিল হেৰুৱা অতীত। এই ৰাজদৰবাৰতে ৰজাই ৰাজহ সংগ্ৰহ কৰিবলৈ আনুষ্ঠানিক নিৰ্দেশ দিয়ে। সেই অনুসৰি মেলাস্থলী বিভিন্ন বিপণীৰ পৰা ব্যক্তিৰ পৰা ৰাজহ সংগ্ৰহ কৰি সেই ৰাজহৰ জৰিয়তে ভৱিষ্যতৰ বিভিন্ন অনুষ্ঠান পৰিচালনা কৰাৰ নিয়ম। জোনবিল মেলাৰ এটা অন্যতম আকৰ্ষণ হ'লগৈ সমূহীয়া মাছ মৰা। জোনবিলৰ যিটো আজি পৰ্ব এইটো হ'ল মানে বিশেষকৈ আমাৰ ৰজা ভোজ ভাত খোৱাটোৱে আছিল। তাত বিষয়া আছিল, বিষয়াবিলাকে মাছ মাৰিব, সেই মাছেৰে মানে আমি ভোজ ভাত খাওঁ। আকৌ এই বৃহস্পতিবাৰে মানে এই ধৰি লওক বিনিময় পথাৰ কাৰণে পাহাৰীয়া ভাইসকলে মানে অলপ আগতীয়াকৈ আহি গৈছে। শুকুৰবাৰে সমূহীয়া মাছ মৰা হয় জোনবিলত। এই বিৰল সমূহীয়া মাছ মৰা উৎসৱ পাৰৰ পৰা বহু লোকে আনন্দেৰে উপভোগ কৰা দৃষ্টিগোচৰ হয়। এইবাৰ জোনবিল মেলাৰ গুৰুত্ব অধিক বৃদ্ধি পালে আন এটা বিশেষ কাৰণত। মেলাস্থলীত এইবাৰ উপস্থিত আছিল মেঘালয়ৰ ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী। জোনবিলৰ ঐতিহ্য ৰক্ষাৰ প্ৰয়াসত অভিভূত হৈ পৰে ৰাজ্যপালগৰাকী জোনবিল মেলাৰ সভাস্থলীত উপস্থিত থাকি। জোনবিল মেলাস্থলীত বিশেষ অতিথি হিচাপে উপস্থিত থাকে মেঘালয় ৰাজ্যৰ ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী। মুছাহাৰীয়ে জাতি জনগোষ্ঠীৰ সম্প্ৰীতিৰ বান্ধোনডাল অধিক কটকটীয়া হোৱাৰ স্বাৰ্থত এনে ঐতিহ্যমধুৰ উৎসৱৰ গুৰুত্বৰ বিষয়ে কৈ এই ক্ষেত্ৰত নতুন প্ৰজন্মক অধিক সক্ৰিয় হ'বলৈ আহ্বান জনায়। তিৱা মাথনলাই টখৰাৰ পূৰ্বৰ এগৰাকী সভাপতি তুলসী বৰদলৈৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি সভাখনিত ৰাজ্যপালগৰাকীক পৰম্পৰাগত উপহাৰ প্ৰদানৰ জৰিয়তে আনুষ্ঠানিক সম্বৰ্ধনা আগবঢ়ায় উদ্যোক্তাসকলে। তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ৰমাকান্ত দেউৰীয়ে পৰিষদে তিৱা জনগোষ্ঠীৰ সংস্কৃতিৰ হকে আগবঢ়োৱা কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰে। তেখেতে জনায় যে পৰিষদে জোনবিল নামৰ ঐতিহ্যমণ্ডিত বিলখনিক সুৰক্ষিত কৰাৰ স্বাৰ্থত বিলখনি খান্দিবৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে। তেখেতে লগতে মেলাস্থলীত এটি ৰংগমঞ্চ প্ৰতিষ্ঠা কৰাৰ বাবে আঁচনিৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰিও তেখেতে তিৱা ৰজা সকললৈ মাহেকীয়া পাৰিতোষিক আগবঢ়োৱাৰ সিদ্ধান্তৰ বিষয়েও সভাত জনায়। নগাঁও লোকসভা সমষ্টিৰ সাংসদ ৰাজেন গোহাঁইও সভাত আন এগৰাকী আমন্ত্ৰিত অতিথিৰ আসনৰ পৰা জোনবিলৰ ঐতিহ্য সংৰক্ষণৰ নামত 10 লাখ টকাৰ এক সাহায্য পুঁজি আগবঢ়োৱাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
সভাত মেঘালয়ৰ ৰাজ্যপালগৰাকীৰ পত্নীৰ উপৰিও উপস্থিত আছিল তিৱা স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষা ৰীনা পাটৰ, জিলা উপায়ুক্ত অৰুণা ৰাজাৰিয়া আৰু প্ৰাক্তন মন্ত্ৰী বুবুল দাস। সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰা সাহিত্যিক তথা বকুলবন বঁটা প্ৰাপক লেখক বলাইৰাম সেনাপতিয়ে তেওঁৰ ভাষণত কয় যে তেওঁ নিজৰ তথা দহৰ সন্তুষ্টিৰ বাবে হাতত কলম তুলি লৈছে, বঁটাৰ বাবে নহয়। তথাপিও এনে বঁটাই অনুপ্ৰাণিত কৰা বুলিও তেওঁ ভাষণত মত প্ৰকাশ কৰে। বিগত সপ্তাহৰ বিভিন্ন আনন্দৰোচক তথা উৎসৱমুখৰ বাতৰিসমূহৰ মাজতে মৰিগাঁও জিলাবাসীলৈ আহিছে এটা আশ্চৰ্যজনক খবৰ, আৰু সেয়া হৈছে মৰিগাঁও জিলাৰ পানীত পোৱা গৈছে আৰ্ছেনিক নামৰ বৰবিহ। অসমৰ বিভিন্ন স্থানৰ পানীত আৰ্ছেনিক পোৱা লগতে মৰিগাঁও জিলাৰ বহু অঞ্চলত মুক্ত নহয় এনে বৰবিহৰ পৰা। আৰ্ছেনিকযুক্ত খোৱা পানীয়ে মানৱ স্বাস্থ্যত বহু প্ৰতিকূলতাৰ সৃষ্টি কৰে, বিশেষকৈ ই দাঁতৰ গুৰি ক্ষয়কৰণত প্ৰধান ভূমিকা লয়। মৰিগাঁও জিলাত খোৱা পানীত থকা আৰ্ছেনিকৰ সংযুক্তিৰ বিষয়ে আমি কিমান সজাগ, সংবাদৰ এটা বিশেষ প্ৰতিবেদন। ৰাজ্য চৰকাৰৰ পাব্লিক হেল্থ বিভাগে ইউনিচেফ আৰু গুৱাহাটী IITৰ সহযোগত চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে ৰাজ্যখনৰ 18খন জিলাৰ মুঠ 7 লক্ষ লোক আৰ্ছেনিকযুক্ত খোৱা পানীৰ জৰিয়তে এক বিশেষ সংকটৰ সন্মুখীন হৈছে। 18খন জিলাৰ 73টা উন্নয়ন খণ্ডত এই শংকা অনুভূত হোৱা বুলি অধ্যয়নটিৰ জৰিয়তে প্ৰকাশ পাইছে। এই বৰবিহৰ দ্বাৰা আক্ৰান্ত জিলাকেইখনৰ ভিতৰত আছে মৰিগাঁও জিলাও। এই ক্ষেত্ৰত অধ্যয়নটোৰ জৰিয়তে চিনাক্ত হোৱা আন 17খন জিলা হ'লগৈ গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, শোণিতপুৰ, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু BTAD অঞ্চলসমূহ। এই আৰ্ছেনিক পোৱাৰ কাৰণে আমাৰ বা পোৱাৰ যিটো ডিটেকশ্যন হৈছে বুলি কৈছে, উই উইল হেভ টু থিংক ইট চিৰিয়াছলি বিকজ ইট ইজ এ ভেৰি চিৰিয়াছ পয়জন, ওৱান অফ দি মষ্ট চিৰিয়াছ পয়জন এমং দ্য মেটেলছ। এতিয়া হৈছে কি নানা ৰকমৰ ফিল্টাৰ বেডৰ কথা চিন্তা কৰা হৈছে, এণ্ড ওৱান অফ দি ফিল্টাৰ বেড মষ্ট একচেপ্টেড ফিল্টাৰ বেড দ্যাট পেডি হাজ, দ্যাট ইফ দ্য ৱাটাৰ কণ্টেইনিং আৰ্ছেনিক ইজ পাছ থ্ৰু চাম মিডিয়া দ্যাট ইজ মিডিয়ামৰ মাজেদি যদি পাছ কৰা হয়, তাৰ ভিতৰত পেডি হাজ অলছ' ইজ দেয়াৰ and some other dusts, the sawdusts are also there. তেতিয়াহ'লে দেখা যায় যে arsenic it is less soluble in water, so automatically there is replacement of arsenic and it comes it is absorbed by the that media through which water is passed. জাগিৰৰ স্থানীয় ক্লাব নেতাজী ক্লাবৰ সৌজন্যত যোৱা 22, 23 আৰু 24 জানুৱাৰী তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিবস। অসমৰ শিক্ষা জগতৰ পৰিৱৰ্তনৰ উদ্দেশ্যে অসম চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এইবোৰ পৰিকল্পিত নোহোৱাৰ বাবে ইতিমধ্যে সংকটত ভুগিছে অসমৰ শিক্ষা বিভাগ। বিশেষকৈ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক আৰু মাধ্যমিক স্তৰত এই সংকটে বিশেষভাৱে সন্মুখীন হ'ব লগা পৰিছে। এই উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ শিক্ষামন্ত্ৰীক বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল যদিও শিক্ষা বিভাগৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ইতিমধ্যে উত্তেজিত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। এই উদ্দেশ্যেৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ অসমতে শিক্ষামন্ত্ৰী গৌতম বৰাৰ পুতলিকা ওলমাই ৰখা হয়। জাগিৰৰ কাষৰীয়া কুলৈ অঞ্চলত যোৱা 20 তাৰিখে অনুষ্ঠিত কৰা হয় শিল্পী দিৱস। জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম দিৱস উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। উদ্যোক্তাসকলে এই সভাখন চলাবৰ কাৰণে মোক আদেশ কৰিছিল। সভাখন জাগিৰৰ কাষৰীয়া কুলৈ অঞ্চলৰ বিশিষ্ট সমাজ সেৱক দুৰ্গাপ্ৰসাদ নেওগৰ এটি আবক্ষ মূৰ্তি উন্মোচন কৰা হয় যোৱা 20 তাৰিখে বৰকুলৈ অঞ্চলত।
ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ এজন সুদক্ষ বন বিষয়া দুৰ্গা প্ৰসাদ নেওগৰ আবক্ষ মূৰ্তিটো তেওঁৰ জন্মগাঁও জাগিৰোড সমষ্টিৰ অন্তৰ্গত বৰকুলৈত নিজে উন্মোচন কৰি অভিভূত হৈ পৰে। প্ৰাক্তন প্ৰধান মুখ্য বন সংৰক্ষক নেওগৰ পূৰ্ণাবয়ব এই বৃহৎ মূৰ্তিটো নিৰ্মাণৰ বাবে অৰ্থ সাহায্য আগবঢ়ায় বন বিভাগৰ এজন বিষয়া তথা ৰেঞ্জাৰ ধৰ্মকান্ত শৰ্মাই। বৰকুলৈ আঞ্চলিক শিল্পী দিৱস উদযাপন সমিতিৰ উদ্যোগত যোৱা 20 জানুৱাৰীত বৰকুলৈত অনুষ্ঠিত শিল্পী দিৱসৰ লগত সংগতি ৰাখি নেওগৰ এই আবক্ষ মূৰ্তিটো উন্মোচন কৰা হয়। ইয়াৰ পাছতে বৰকুলৈ গাঁৱৰ গাঁওবুঢ়া শোভাৰাম ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত প্ৰাক্তন প্ৰধান মুখ্য বন সংৰক্ষক দুৰ্গা প্ৰসাদ নেওগক শিল্পী দিৱস উদযাপন সমিতিৰ লগতে ভালেমান লোকে বিপুলভাৱে সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে 1990 চনত অৱসৰ গ্ৰহণ কৰা দক্ষ বন বিষয়াগৰাকীৰ প্ৰচেষ্টাত ৰাজ্যত সামাজিক বনানীকৰণ নামে এটা বিভাগ নতুনকৈ বন বিভাগত সংযোজিত হয়। এই অনুষ্ঠানৰ আগেয়ে প্ৰাক্তন বন বিষয়াগৰাকীক লৈ অঞ্চলটোৰ সহযাত্ৰীক লোকে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাও উলিয়ায়। আৰু এবাৰ চাওঁ হওক কেইটামান বিশেষ খবৰ। অহা 6 আৰু 7 ফেব্ৰুৱাৰী তাৰিখে জাগিৰোডৰ গণেশপুৰত থকা গণেশ মন্দিৰত গণেশ পূজা আয়োজন কৰা হৈছে। ইতিমধ্যে নৱনিৰ্মিত এই মন্দিৰটোত এটি মূৰ্তিও স্থাপন কৰা হ'ব। সেই উদ্দেশ্যে ইতিমধ্যে এখনি আয়োজক কমিটি গঠন কৰা হৈছে পূজাৰ বাবে, আৰু আয়োজক কমিটিয়ে সমগ্ৰ ভক্তবান ৰাইজৰ উপস্থিতি কামনা কৰিছে উক্ত 2 দিনা। উল্লেখযোগ্য যে আবক্ষ মূৰ্তি প্ৰতিষ্ঠাৰ পৰিপ্ৰেক্ষিতত এটি সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰিব আয়োজক কমিটিয়ে। চনত বিহাৰৰ মাওবাদীৰ বিপক্ষে BSFে চলোৱা এক অভিযানত এক মুখামুখি সংঘৰ্ষত 11 জন মাওবাদীক নিহত কৰি এক অভূতপূৰ্ব নজিৰ ৰখা জাগিৰোডৰ পশ্চিম নগাঁৱৰ অসীম মান্তাক ৰাজহুৱাভাৱে বুধবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসীম মান্তাক এই সাফল্যৰ স্বীকৃতিস্বৰূপে 2010 চনত ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাও আগবঢ়োৱা হৈছিল। ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলৰ পৰা বঁটা গ্ৰহণ কৰাৰ উপৰিও মান্তাক জি নিউজেও সাহসিকতাৰ বঁটাৰে সন্মানিত কৰিছিল। গণতন্ত্ৰ দিৱসৰ সৈতে সংগতি ৰাখি পশ্চিম নগাঁও প্ৰাথমিক বিদ্যালয়ত পদ্মকান্ত দৰফাঙে সভাপতিত্ব কৰা সভাত মান্তাক তিৱা সাহিত্য সভা, স্বায়ত্ত শাসন দাবী সংগ্ৰামী মঞ্চ, কাগজকল কৰ্মী ইউনিয়ন প্ৰমুখ্যে ভালেমান ব্যক্তি সংগঠনে বিপুলভাৱে সম্বৰ্ধনা জনায়। আজি সংবাদ পৰিক্ৰমা ইমানতে সামৰিছো। জাগিৰোড মৰিগাঁও আৰু কাষৰীয়া অঞ্চলৰ বিভিন্ন বাতৰিৰে সমৃদ্ধ সংবাদ পৰিক্ৰমা আপোনালোকৰ সন্মুখলৈ আহে প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান সংবাদ পৰিক্ৰমা নিৰ্দিষ্ট সময়ত। পুনৰ লগ হ'ম অহা সপ্তাহত। নমস্কাৰ।